কুঁৱলীৰ আচ্ছাদন ফালি ধৰালৈ নামিছে শীত। শীতকাল মানেই এক বিশেষ অনুভৱ। নিয়ৰৰ টোপালবোৰ, জুই পোৱাৰ আমেজ, মুঠতে শীতৰ যে মাদকতাই সুকীয়া। এই শীতৰ আচলত ধৰিয়েই ওৰাং ৰাষ্ট্ৰীয় উদ্যানত আগমন ঘটিছে ন ন পৰিভ্ৰমী চৰাই। শীতকালীন নীলা আকাশৰ তলত পৰ্যটকক হাত বাউলি মাতিছে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ মনোমোহা দৃশ্যই। তাৰ মাজতে প্ৰকৃতিৰ সুবাস বিচাৰি পৰিষ্কাৰ আৰু নিৰ্মল উশাহ ল'বলৈ অৰণ্যত উপস্থিত হৈছে পৰ্যটক। শীতৰ আচ্ছাদন ফালি উপভোগ কৰিছে বন্যপ্ৰাণীৰ স্নিগ্ধ আৰু নিৰ্দোষ ভংগিমা। ওৰাং ৰাষ্ট্ৰীয় উদ্যানত সম্প্ৰতি পৰ্যটকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ওৰাং ৰাষ্ট্ৰীয় উদ্যান। বাঘৰ বাবে উদ্যানখন বিখ্যাত যদিও পৰ্যটকসকলে সন্মুখৰ পৰা সদায় দেখা পায় অসম গৌৰৱ এশিঙীয়া গড়। উদ্যানখনত গড়, বাঘৰ উপৰিও আছে বিভিন্ন প্ৰজাতিৰ চৰাই-চিৰিকটি। ধৰালৈ শীত নমাৰ লগে লগেই উদ্যানখনত আগমন ঘটিছে ন ন পৰিভ্ৰমী পক্ষী। পেলিকান, ব্লেক নেক ষ্টাৰ্ক, অলিভ নেক আদি বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী পক্ষীৰ আগমন ঘটিছে উদ্যানখনত। তাৰ উপৰিও সেউজীয়া পৰিৱেশত নিচেই কাষৰ পৰা অসম গৌৰৱ এশিঙীয়া গড়, বন গাহৰি, বান্দৰ, হৰিণাকে ধৰি বিভিন্ন প্ৰজাতিৰ চৰাই-চিৰিকটিয়ে আমোদ দিয়ে পৰ্যটকসকলক। পৰ্যটকৰ বাবে ইতিমধ্যে লজ, টেণ্ট আদিকে ধৰি সমস্ত সুবিধা প্ৰদান কৰা হৈছে। উল্লেখযোগ্য যে ওৰাং ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকসকলে বন্যপ্ৰাণী চোৱাৰ উপৰিও পায় অন্য এক সুকীয়া আমেজ। বনকৰ্মীৰ সহযোগ, উদ্যানৰ ভিতৰ ফালৰ শান্ত পৰিৱেশৰ লগতে প্ৰায়বোৰ স্থানতে ভিউ পইণ্টে আপ্লুত কৰে ভ্ৰমণকাৰীসকলক। শীতৰ কুঁৱলীৰ অৱগুণ্ঠনৰ মাজেৰে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰকৃতিয়ে আঁকি তুলিছে নবীন সৌন্দৰ্য। শীতৰ আগমনত আমি যিহেতু ব্যস্ত মানুহ মাত্ৰেই ব্যস্ত, আৰু এই ব্যস্ততাৰ মাজতে অলপ সময় উলিয়াই পেলাই এই প্ৰকৃতিৰ যিটো সুবাস, এই সুবাস বিচাৰি আজি বহু মানুহে আহিছে, তাৰ লগতো ময়ো আছিলোঁ। ইয়াত আহি বহুত ভালেই লাগিছে। ইয়াৰ যিটো এটা প্ৰাকৃতিক পৰিৱেশ, এই প্ৰাকৃতিক পৰিৱেশটো এটি নান্দনিক মনোমোহা পৰিৱেশ। এই পৰিৱেশত আটাইতকৈ এটা ভাল লগা বিষয় হ'ল যে ইয়াত যদি 10 মিনিটমান সময়ো যদি অক্সিজেন গ্ৰহণ কৰিব পাৰি, মই ভাবোঁ স্বাস্থ্যৰ কাৰণে বহুখিনি ভাল উপকাৰ হয়। আৰু ইয়াত যিখিনি মানে পশু পক্ষী আছে, সেইসমূহ চায়ো মানে মন জোৰ পৰে। আমি দেখা পালোঁ গড়, হৰিণা, তাৰপিছত বিভিন্ন ধৰণৰ চৰাই, আৰু লগতে আমাৰ বাহিৰৰ পৰিভ্ৰমী চৰাইবিলাকো আহিছে, যেনে পিলিগান, তাৰপিছত আছে ব্লেক নেক ষ্টক আৰু অলিনেক, এইবিলাক আছে। বিশেষকৈ ৰাতিপুৱা ভাগত বাঘৰ চাইডিংটো অলপ বেছি। দলগাঁৱৰ পৰা ৰিকিতাসৰ ৰিপৰ্ট, আমাৰ অসম।